মঙ্গলদৈত 14 বছৰীয়া কিশোৰ নিৰুদ্দেশ। ইহঁতে আমাৰ ল'ৰা নহয়, ইহঁতৰ ল'ৰা বুলি আমাক যেনেকৈ হয় আমাৰ ল'ৰাটো উদ্ধাৰ কৰি দিব লাগে, এই অনুৰোধ। কোনো দুষ্ট চক্ৰই অপহৰণ কৰি আবদ্ধ কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। মঙ্গলদৈত এজন 14 বছৰীয়া কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দৰঙৰ মঙ্গলদৈ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং বাঘপৰি গাঁৱৰ গোলাপালীৰ পুত্ৰ শাহিল হুছেইন আজি 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। মঙ্গলদৈৰ নগৰবাসী হাবেজিয়া মাদ্ৰাছাৰ ছাত্ৰ শাহিল হুছেইনে যোৱা 15 আগষ্টত মাদ্ৰাছাৰ শিক্ষকক অৱগত কৰি উক্ত মাদ্ৰাছাৰ পৰা ঘৰলৈ ওলাই যায় যদিও আজিলৈ ঘৰলৈ উভতি নাহিল শাহিল হুছেইন। বৰ্তমান পিতৃ মাতৃয়ে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত মঙ্গলদৈ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে পিতৃ গোলাপালী। উল্লেখ্য যে কোনো দুষ্ট চক্ৰই ছাত্ৰজনক অপহৰণ কৰি আবদ্ধ কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে পিতৃ গোলাপালী। কোনোবাই ছাত্ৰ শাহিল হুছেইনক দেখা পালে স্থানীয় আৰক্ষী থানাত চমজাই দিবলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পিতৃ গোলাপালীয়ে। মঙ্গলদৈ নগৰবাৰী হাবেজিয়া মাদ্ৰাছাত অধ্যয়নৰত ছাত্ৰ শাহিল হুছেইন নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। পৰিয়ালৰ অনুৰোধ, কোনো মানৱ দৰদী লোকে পুত্ৰ শাহিল হুছেইনৰ সম্বেদ পালে উল্লেখিত 7000265728 নম্বৰত যোগাযোগ কৰে যেন। ল'ৰাটো মাদ্ৰাছাত থৈ দিছোঁ, মাদ্ৰাছাৰ পৰা জোনাবক কৈ থৈ আহিছোঁ। জোনাবক কৈছোঁ, জোনাব যদি মোৰ মাদ্ৰাছাৰ পৰা মোৰ ল'ৰাটো ক'ৰবাত যায় আপুনি মোক খবৰ দিব, আৰু যদি মোৰ বাহিৰে আপুনি ল'ৰাটোক নেখেদাব। মই কৈ থৈ আহিছোঁ, কিন্তু জোনাবে ফোন কৰি কোৱা নাই মোক। হয়, মোৰ ল'ৰা আজি 9 দিন হৈ গ'ল। 15 মাদ্ৰাছাৰ পৰা হাৰাইছে। নগৰবাহী, হয়, মঙ্গলদৈ নগৰবাহী মাদ্ৰাছা। আজি 9 দিন হ'ল। কালি গম পাইছোঁ। নাই, গম পোৱা নাই। ইমান দিন তাৰমানে মই ভাবছোঁ জোনাবক মই কৈ থৈ আহিছোঁ যে জোনাব গ'লেও ছুটি লৈ গ'লে আপুনি মোক ফোন কৰিব, ক'ৰবাত গ'লেও মোক ফোন কৰিব, আৰু মোৰ বাহিৰে আপুনি বাচ্ছাটো ক'ৰবাত নিদিব। জোনাবক কৈছে হ'ব দিয়ক। জোনাবৰ পৰা মোৰ ল'ৰাটো ছুটি কৰিছে, জোনাবে দিয়া নাই। নিদিয়াৰ কাৰণে তাৰপিছত বোলে 2 দিন আৰু মাদ্ৰাছাৰ বাচ্চাবিলাক বোলে ছুটি দিছে। দিয়াৰ পিছত মোৰ ল'ৰাটোক বোলে জোনাবে সুধিছে, তোমাৰ মাক কৈ থৈ গৈছে তোমাক নিদিওঁ। সেনেকুৱা কওঁতে মোৰ ল'ৰা তাৰ পৰা আহিল। আৰু পিছত হেড হজুৰ যোনটো ক্লাছ কৰে সেইটো হজুৰ আহি কিনে পোৱা নাই। সেইটো হজুৰকে মোক খুজিছে। সেইটো হজুৰ একবাৰ মাৰছিল মোৰ ল'ৰাটোক। মাৰাৰ পিছত মোৰ ল'ৰাটোৱে হজুৰক যাই কিনে কৈছে হ'ব, ভুল পাইছে যদি মাৰিছে সেইখিনি আমি মাফ কৰি দি দিছোঁ, কিন্তু হজুৰৰ নামটো পাহৰিলোঁ। এতিয়া কি সন্দেহ হৈছে, এতিয়া জোনাবক মই এইটো বিচাৰিছোঁ, জোনাবে জানে, এতিয়া জোনাবে মোৰ বাচ্ছাটো ওলাই নিদিব লাগিব। মোৰ নাম মোহাম্মদ গোলাপালী, গাঁও হ'ল 1 নম্বৰ বাঘপৰি গাঁও। হোৱা মানে মোৰ চলিটো চাহিল নাম, মই বয়স 14 বছৰ। মই নগৰবাহী মাদ্ৰাছাত দিছোঁ, আজি 3 বছৰ ধৰি তাতে পঢ়ি আছে। পঢ়ি থকাৰ অৱস্থাত ঘপতকৈ আজি 1 মাহৰ আগত কিবা এটা ঘটনা বেলেগে কৰিছিল। মোৰ ল'ৰাটোক ইহঁতে অলপ বদনাম দি কেনে কোনো সোধ পোছ নকৰাকৈ ল'ৰাটোক খুব মাৰপিট কৰিছে। কৰাৰ পিছত কেনেকৈ ধৰণৰ আমি গম পালোঁ, মাদ্ৰাছাৰ পৰা বেলেগ এটা নম্বৰেদি আমাক ফোন কৰি জনালে যে আপোনাৰ ল'ৰাটোক বেয়াকৈ কোবাইছে। তো আমি ঘপতকৈ বাইকটো লৈ মই গুচি গ'লোঁ মাদ্ৰাছাত। যোৱাৰ পিছত শুনা পালোঁ আৰু কেইটামান হুজুৰ আছিল, ইহঁতক সুধিলোঁ, ইহঁতক ক'লে আমিও ক'ব নোৱাৰোঁ, ঘপতকৈ যে মাৰপিট কৰি আছে আমি গম পোৱা নাই কি হৈছে, কথাটো নকয়। তাৰপিছত লগে লগে কমিটিৰ মানুহক জনালোঁ। জনাৰ পিছত কমিটিৰ মানুহবিলাক লগে লগে আহিল। অহাৰ পিছত এই জোনাবটোক অলপ যিখিনি ইহঁতৰ তৰফৰ পৰা যিখিনি দিব লাগে, ব্যৱস্থা ল'ব লাগে, ইহঁতে ব্যৱস্থা লৈছে। লোৱাৰ পিছত আমি বাদ দিছোঁ যে ইয়াৰ নগৰবাহীৰ শিক্ষক বুলি ভুল কৰিছে, আমি বাদ দিছোঁ, দি গুচি আহিলোঁ। অহাৰ পিছত এতিয়া 15 আগষ্টৰ দিন ল'ৰাটো নাই, আমাক জনোৱা নাই। আমি ঘৰত আহিম বুলি কৈছিল, কিন্তু ঘৰত আহি পোৱা নাই। আমি আকৌ ঘপতকৈ যোৱাকালি ল'ৰাটোৰ কাণত কিবা কিবি লৈ গ'লোঁ যে চাই আহোঁ। তেতিয়া ল'ৰাটোক ইহঁতক ক'লে, আমি হজুৰক যে খুজিছোঁ, হজুৰ আমি ল'ৰাটোক চাব আহিছোঁ, আপুনি ল'ৰাটোক মাতি দিয়ক। তেতিয়া হজুৰে ক'লে আপোনাৰ ল'ৰাটো নাই ইয়াত, ক'ত গৈছে, আপোনাৰ ঘৰত গৈছে। নাই, মোৰ ঘৰতো অহা নাই। আপুনি মোৰ ঘৰত আহিছিল, কৈছে যদি আপুনি মোক সুধিব লাগিছিল, ক'ব লাগিছিল, ফোন যোগে জনাব লাগিছিল যে আপোনাৰ ল'ৰাটো ঘৰত যাই পাইছে নে নাই। তাৰপিছত আমাক কোৱা নাই,
নাই কৰা নাই। তাৰপিছত আমি ডাঙৰ হুজুৰক মই ক'লোঁ, কথাটো ক'লোঁ। ডাঙৰ হুজুৰ গৰম যিটো হুজুৰে ক্লাছ কৰে তাক মাতি আনি লগে লগে মাতি অনাৰ লগে লগে তেওঁক ক'লে যে আপুনি যে ল'ৰাটো গৈছে মোক জনাইছিল নেকি? জনাও নাই। তেওঁ গাৰ্জেনক জনাইছে? জনাও নাই। কিয় নজনালে? তাৰপিছত লগে লগে কমিটিৰ মানুহক জনালে। কমিটিৰ মানুহকেইটা খুব ভাল, একদম খুব ভাল মানুহ। মাদ্ৰাছা কমিটিৰ মানুহগিলা খুব ভাল। প্ৰেচিডেণ্ট ছেক্ৰেটাৰীগিলা লগে লগে আহি মাদ্ৰাছাৰ সেই শিক্ষকজনক লগে লগে মাতিছে। তাৰপিছত আৰু কেইটামান ল'ৰাক মাতিছে, মাৰি সোধ-পোছ কৰিছে যে চাহিল কেনেকৈ গ'ল, কি কথা বাৰ্তা, এইবিলাক সোধ-পোছ কৰিছে। কৰাৰ পিছত যাই দুখটো ইহঁতে এই জনাবগৈ দিছে যে আপুনি ইমান ডাঙৰ গাদ্দাৰী কিয় কৰিছে? আমাক জনাব লাগিছিল। জাকিৰ আমাক জনাব লাগিছিল। আমাক জনালে আজি এইখিনি নহ'লো হয়। তেতিয়া ল'ৰাটো আহিছে, ল'ৰাটোৰ বাপক আহিছে, আপুনি ল'ৰা ওলাই দিব লাগিব। এইখিনি কমিটিৰ মানুহ আমাৰ আগত এইখিনি তেওঁক কৈছে আৰু আৰু যদি কোনোবা কোনো জেগাত যদি আমাৰ ল'ৰাটোক দেখে তে যোগাযোগ নম্বৰ হ'ল 7002657280। ব্যুৰ ৰিপৰ্ট, টি নিউজ অসম।